হেল্ল' এভৰিৱান, আপোনালোক সকলোক ষ্টাডি উইথ পাৰভেজৰ এটি নতুন ক্লাছলৈ পুনৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ আগন্তুক দিনত হ'বলগীয়া যি DLED এণ্ট্ৰেন্স পৰীক্ষা আছে তাৰ বাবে আমি ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছোঁ। বিশেষকৈ আমি GK আৰু ছ'চিয়েল ষ্টাডিৰ যি গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহৰ এটা ছিৰিজৰ আৰম্ভণি কৰিছিলোঁ, তাৰ আজি 11 নম্বৰ ক্লাছ হয়। ইয়াৰ আগৰ ক্লাছখিনি যদি আপোনালোকে নাই চোৱা, ক্লাছৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা গৈ আপোনালোকে ইয়াৰ আগৰ ক্লাছখিনি চাব পাৰে। কাৰণ এই ক্লাছসমূহত আমি বহু গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ আলোচনা কৰিছোঁ। তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো কুৱেশ্যন। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ব, তলৰ কোনজন সদস্য সংবিধানৰ খচৰা সমিতিৰ এজন সদস্য নাছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব BN ৰাও। BN ৰাও সংবিধানৰ খচৰা সমিতিৰ এজন সদস্য নাছিল। তেওঁ আছিল এডভাইজাৰ। সংবিধানৰ তেওঁ এডভাইজাৰ আছিল। বাকী তিনিজন সংবিধানৰ খচৰা সমিতিৰ একোজন সদস্য আছিল। সংবিধানৰ খচৰা সমিতিৰ মুঠ সদস্য সংখ্যা আছিল 7জন। সভাপতি আছিল ডক্টৰ BR আম্বেদকাৰ। সংবিধানৰ খচৰা সমিতি অৰ্থাৎ ড্ৰাফটিং কমিটিৰ গঠন 1947 চনত হৈছিল। 1947 চনত সংবিধানৰ খচৰা সমিতিৰ গঠন কৰা হৈছিল। এই সমিতিত 7জনীয়া সদস্যৰ ভিতৰত এজন সদস্য উত্তৰ পূৰ্বাঞ্চলৰ আছিল। তেওঁৰ নাম আমি বিগত ক্লাছসমূহত কৰি আহিছোঁ। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 2, প্ৰতিমাৰ খনিকৰ কোনজন অসমীয়া সাহিত্যিকৰ ছদ্মনাম হয়? অপশ্যন 4টা যদি আমি চাওঁ, চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, আনন্দ চন্দ্ৰ বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। শুদ্ধ উত্তৰ হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা দেৱক আমি প্ৰতিমাৰ খনিকৰ নামেৰে জানো। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 4, চুতীয়া ৰাজ্যৰ শেষৰ ৰজাজনৰ নাম কি আছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব নীতিপাল। নীতিপাল আছিল চুতীয়া ৰাজ্যৰ শেষজন ৰজা আৰু তেওঁক চুহুংমুহুঙে হত্যা কৰিছিল। চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল বীৰপাল। ইম্পৰ্টেণ্ট হয়। যি দুটা এডিশ্যনেল পইণ্ট কৈ গৈছোঁ একেবাৰে ইম্পৰ্টেণ্ট হয়। চুতীয়া ৰাজ্যৰ প্ৰথমজন ৰজা কোন আছিল আৰু চুতীয়া ৰাজ্যৰ শেষজন ৰজা নীতিপালক কোনে হত্যা কৰিছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 5, তলৰ কোনখন জিলা বৰাক উপত্যকাৰ এখন জিলা নহয়? অপশ্যন 4টা যদি আমি চাওঁ, ডিমা হাছাও জিলা, হাইলাকান্দি জিলা, শ্ৰীভূমি যাৰ পুৰণি নাম কৰিমগঞ্জ আছিল, আৰু অপশ্যন ডি কাছাৰ। শুদ্ধ উত্তৰ হ'ব ডিমা হাছাও জিলা। ডিমা হাছাও জিলাখন বৰাক উপত্যকাৰ এখন জিলা নহয়। বাকী তিনিখন জিলা বৰাক উপত্যকাৰ এখন জিলা হয়। বৰাক উপত্যকাত সৰ্বমুঠ 3খন জিলা আছে, হাইলাকান্দি, শ্ৰীভূমি আৰু কাছাৰ জিলা। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 6, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত উচ্চতম ন্যায়ালয়ৰ গঠনৰ বিষয়ে বৰ্ণনা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব আৰ্টিকেল 124ত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ গঠনৰ বিষয়ে বৰ্ণনা কৰা হৈছে। যদি পৰীক্ষাত কুৱেশ্যন আহে ভাৰতৰ সংবিধানৰ কোনটো পাৰ্টত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ গঠন ক্ষমতাৰ বিষয়ে বৰ্ণনা কৰা হৈছে, উত্তৰ হ'ব পাৰ্ট 5। পাৰ্ট 5ৰ আৰ্টিকেল 124ত উচ্চতম ন্যায়ালয়ৰ গঠন ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ইয়াৰ পৰা দুটাই কুৱেশ্যন ইম্পৰ্টেণ্ট হয় আৰু এই দুটাই পইণ্ট মই কৈ গৈছোঁ। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 7, বায়ুমণ্ডলত নিম্নলিখিত কোনটো গেছৰ পৰিমাণ সৰ্বাধিক হয়? অপশ্যনকেইটা যদি আমি চাওঁ, নাইট্ৰজেন, অক্সিজেন, হাইড্ৰজেন আৰু অজন। শুদ্ধ উত্তৰ হ'ব নাইট্ৰজেন। বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণৰ গেছ নাইট্ৰজেনত পোৱা যায়। আৰু এই কিমান পাৰ্চেণ্টেজ যদি পৰীক্ষাত আহে, শুদ্ধ উত্তৰ হ'ব 78। যদি ৰাউণ্ড ফিগাৰত দিয়া থাকে তেনেহ'লে 78% হ'ব। যদি ৰাউণ্ড ফিগাৰত দিয়া নাথাকে তেনেহ'লে 78.08% হ'ব। বায়ুমণ্ডলত নাইট্ৰজেনৰ পৰিমাণ 78.08%। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 8, 4খন বেদৰ ভিতৰত আটাইতকৈ পুৰণি বেদ কোনখন হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ঋগ্বেদ। 4খন বেদৰ ভিতৰত আটাইতকৈ পুৰণি বেদ হয় ঋগ্বেদ, আৰু এই বেদখন প্ৰাক বৈদিক যুগৰ সময়ত ৰচনা কৰা হৈছিল।
আৰু পৰৱৰ্তী বৈদিক যুগৰ সময়ত বাকী তিনিখন বেদৰ ৰচনা কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 9, আয়তনৰ ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্যখনৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ৰাজস্থান। আয়তনৰ ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্যখনৰ নাম হ'ল ৰাজস্থান। যদি পৰীক্ষাত কুৱেশ্যন আহে আয়তনৰ ফালৰ পৰা ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি? উত্তৰ হ'ব গোৱা। আয়তনৰ ফালৰ পৰা ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য হ'ল গোৱা। নেক্সট কুৱেশ্যন নম্বৰ 10, কোনখন তেল শোধনাগাৰক অসম চুক্তিৰ তেল শোধনাগাৰ হিচাপে জনা যায়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব নুমলীগড় শোধনাগাৰ। নুমলীগড় শোধনাগাৰক অসম চুক্তিৰ তেল শোধনাগাৰ হিচাপে জনা যায়। আৰু কোন চনত নুমলীগড় তেল শোধনাগাৰৰ প্ৰতিষ্ঠা কৰা হৈছিল? এক্সামত আহিব পাৰে কুৱেশ্যন 1993 চনত নুমলীগড় তেল শোধনাগাৰৰ প্ৰতিষ্ঠা কৰা হৈছিল আৰু নুমলীগড় তেল শোধনাগাৰক অসম চুক্তিৰ তেল শোধনাগাৰ হিচাপে জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 11, কোন চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানক বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1973 চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানক বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছে। অসমত সৰ্বমুঠ 4খন বাঘ সংৰক্ষিত বনাঞ্চল আছে। এখন হ'ল মানাহ, দ্বিতীয়খন হ'ল কাজিৰঙা, তৃতীয়খন হ'ল নামেৰি আৰু চতুৰ্থখন হ'ল ওৰাং। এই 4খন হ'ল অসমৰ বাঘ সংৰক্ষিত বনাঞ্চল। পুনৰ এবাৰ ৰিপিট কৰি গৈছোঁ, কাজিৰঙা, মানাহ, ওৰাং আৰু নামেৰি। এক্সামত বহুবাৰ কুৱেশ্যন আহিছে। কুৱেশ্যন নম্বৰ 12, স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা প্ৰথমগৰাকী অসমীয়া মহিলাগৰাকী কোন আছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব মালতী মেম। স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা আছিল মালতী মেম। তেওঁৰ আন এটা নাম কি আছিল? এক্সামত আহিব পাৰে। তেওঁৰ আন এটা নাম আছিল মুংৰী ওৰাং। মুংৰী ওৰাং ওৰফে মালতী মেম। নেক্সট কুৱেশ্যন নম্বৰ 13, তলৰ কোনটো ভিটামিন চিৰ এটা ভাল উৎস হয়? নেমু, কমলা আৰু আমলখি এই তিনিটাই ভিটামিন চি উৎস পোৱা যায়, কিন্তু ইয়াত কুৱেশ্যন সোধা হৈছে ভাল উৎস। শুদ্ধ উত্তৰ হ'ব আমলখি। আমলখি ভিটামিন চিৰ এটা ভাল উৎস হয়। বাকী দুটা যি আছে নেমু আৰু কমলা, এই দুটাতো ভিটামিন চি পোৱা যায়, কিন্তু আমলখিৰ তুলনাত কম। তাৰ বাবে আমলখিক ভিটামিন চিৰ এটা ভাল উৎস বুলি জনা যায়। কুৱেশ্যন নম্বৰ 14, কোনখন ঠাইত গংগা আৰু যমুনা নদীৰ মিলিত হৈছে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব এলাহাবাদ। এলাহাবাদত গংগা আৰু যমুনা নদীৰ মহামিলন হৈছে আৰু এই স্থানক প্ৰয়াগৰাজ বুলিও কোৱা হয়। কুৱেশ্যন নম্বৰ 15, ইণ্ডিকা নামৰ গ্ৰন্থখনৰ ৰচনা কোনে কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব মেগাস্থেনিছ। মেগাস্থেনিছে ইণ্ডিকা নামৰ গ্ৰন্থখনৰ ৰচনা কৰিছিল। বন্ধুসকল, যদি ক্লাছটো চাই ভাল পোৱা, ক্লাছটো লাইক কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ এটা লাইকে আমাক মটিভেট কৰে এনেধৰণৰ ক্লাছসমূহ প্ৰস্তুত কৰাৰ বাবে। কাৰণ এনেধৰণৰ এটা ক্লাছ প্ৰস্তুত কৰিবৰ বাবে আমাক বহু কষ্ট কৰিবলগীয়া হয়। তাৰ বাবে এটা সৰু লাইক বিচাৰিছোঁ। ইয়াৰ উপৰিও যদি ক্লাছটো চাই ভাল পোৱা, তোমালোকৰ যি বন্ধু বান্ধৱীসকলে এই পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে তেওঁলোকৰ মাজত আমাৰ এই ক্লাছটোক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিহেতু আপোনালোকে আমাৰ ক্লাছটোক শ্বেয়াৰ কৰিছে, তাৰ কাৰণে থেংক ইউ। নেক্সট কুৱেশ্যন নম্বৰ 16, কোন চনত মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 2000 চনত মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। তেওঁ আছিল প্ৰথম অসমীয়া মহিলা সাহিত্যিক যিজনে এই জ্ঞানপীঠ বঁটা লাভ কৰিছিল। যদি পৰীক্ষাত কুৱেশ্যন আহে কোনজন সাহিত্যিকে প্ৰথমবাৰৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল, তেওঁ হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তেওঁ 1979 চনত প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল। যদি মহিলা বুলি কুৱেশ্যন আহে তেনেহ'লে উত্তৰ হ'ব মামণি ৰয়ছম গোস্বামী। নেক্সট কুৱেশ্যন নম্বৰ 17,
নিউটনৰ প্ৰথম গতিৰ সূত্ৰ কি নামেৰে জনা যায়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অৰ্থাৎ ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া। একেবাৰে সহজ পদ্ধতিৰে বুজাইছোঁ। যদি এটা বস্তু স্থিৰ অৱস্থাত থাকে তাক আমি যেতিয়া ফ'ৰ্চ লগাওঁ তেতিয়া বস্তুটোৱে নিজৰ গতি সলনি কৰে। এই প্ৰক্ৰিয়াকে ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া বুলি কোৱা হয়। উদাহৰণস্বৰূপে আমি ফুটবলৰ কথা ক'ব পাৰি। যেতিয়া এটা ফুটবলক আমি হিট কৰোঁ সি নিশ্চয় এটা দূৰত্ব গতি অতিক্ৰম কৰে। এই প্ৰক্ৰিয়াকে ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া বুলি কোৱা হয়। এয়া আছিল নিউটনৰ প্ৰথম গতিৰ সূত্ৰ। তেওঁ সৰ্বমুঠ 3টা সূত্ৰ প্ৰদান কৰিছিল আৰু তেওঁৰ তৃতীয় সূত্ৰটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, যাক অপজিট ৰিয়েকশ্যন বুলি আমি জানো। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। আৰু তোমালোকে ইমান ডিপকৈ চাব দৰকাৰ নাই, যিহেতু অলপ জানিলেই হ'ল। নেক্সট কুৱেশ্যন নম্বৰ 18। আহোম সাম্ৰাজ্যৰ অন্তিমজন স্বাধীন ৰজা কোন আছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহ আছিল আহোম সাম্ৰাজ্যৰ অন্তিমজন স্বাধীন ৰজা। নেক্সট কুৱেশ্যন নম্বৰ 19। নামদফা ৰাষ্ট্ৰীয় উদ্যান উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত অৱস্থিত? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুবাৰ পৰীক্ষাত কুৱেশ্যন আহিছে। শুদ্ধ উত্তৰ হ'ব অৰুণাচল প্ৰদেশ। নামদফা ৰাষ্ট্ৰীয় উদ্যানখন অৰুণাচল প্ৰদেশত অৱস্থিত আৰু এইখন ৰাষ্ট্ৰীয় উদ্যান উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ এখন ৰাষ্ট্ৰীয় উদ্যান হয়। নেক্সট কুৱেশ্যন নম্বৰ 20। কোন চনত বিত্তীয় আয়োগৰ গঠন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1951 চনত বিত্তীয় আয়োগৰ গঠন কৰা হৈছিল। বহুবাৰ পৰীক্ষাত এই কুৱেশ্যন আহিছে, কোন চনত বিত্তীয় আয়োগৰ গঠন কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব 1951 চনত বিত্তীয় আয়োগৰ গঠন কৰা হৈছিল। ভাৰতৰ সংবিধানৰ আৰ্টিকেল 280ত ফাইনেন্স কমিশ্যনৰ গঠন ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰ্টিকেলখিনি মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। এটা নহ'লে এটাও কুৱেশ্যন আৰ্টিকেলৰ পৰা আহে আৰু যিখিনি আৰ্টিকেল মই কৈ গৈছোঁ ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, কাৰণ এই কুৱেশ্যনসমূহ আমি অসমৰ প্ৰায়সমূহ প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰা আনিছোঁ। তাৰ ফালৰ পৰা এই কুৱেশ্যনখিনি ইম্পৰ্টেণ্ট হয়। আৰ্টিকেল 280ত ফাইনেন্স কমিশ্যনৰ বিষয়ে বৰ্ণনা কৰা হৈছে। এক্সামত আৰু এটা কুৱেশ্যন আহে, ফাইনেন্স কমিশ্যনখন এখন কনষ্টিটিউশ্যনেল বডি হয় কি নহয়? এক্সামত এনেধৰণৰো কুৱেশ্যন আহে। তো ফাইনেন্স কমিশ্যনখন এখন কনষ্টিটিউশ্যনেল বডি হয়, কাৰণ এই কমিশ্যনৰ বিষয়ে ভাৰতৰ সংবিধানৰ আৰম্ভণিতে উল্লেখ আছে। কোনো এমেণ্ডমেণ্টৰ ভিত্তিত ফাইনেন্স কমিশ্যনক ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা নাছিল, যাৰ কাৰণে এই কমিশ্যনক ভাৰতৰ কনষ্টিটিউশ্যনৰ বডি বুলি অভিহিত কৰা হয়। ফাইনেন্স কমিশ্যন, পাব্লিক ছাৰ্ভিচ কমিশ্যন আৰু ইলেকশ্যন কমিশ্যন এই তিনিখন কনষ্টিটিউশ্যনেল বডি হয়, কাৰণ তেওঁলোকৰ বিষয়ে সংবিধানত উল্লেখ আছে আৰম্ভণিৰ পৰা। নেক্সট কুৱেশ্যন নম্বৰ 21। আমাৰ শৰীৰত লোহিত ৰক্তকণিকাৰ গড় বয়স কিমান হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 100 পৰা 120 দিন। 100 পৰা 120 দিন লোহিত ৰক্তকণিকাৰ গড় বয়স। নেক্সট কুৱেশ্যন নম্বৰ 22। অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব শিৱসাগৰ। শিৱসাগৰত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1917 চনত। 1917 চনত শিৱসাগৰত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত কৰা হৈছিল। আপোনালোক সকলোৱে আমাক কমেণ্ট কৰি জনোৱা 2025 চনৰ অসম সাহিত্য সভাৰ অধিৱেশন ক'ত অনুষ্ঠিত কৰা হৈছিল। ইজি কুৱেশ্যন হয়, আমি পুৰণি কুৱেশ্যন ক্লাছসমূহত এই কুৱেশ্যনটো আলোচনা কৰিছোঁ। কুৱেশ্যন নম্বৰ 23। পলাচী যুদ্ধৰ সময়ত বংগৰ নবাব কোন আছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব নবাব চিৰাজউদ্দৌলা আছিল পলাচী যুদ্ধৰ সময়ত বংগৰ নবাব। আৰু পলাচী যুদ্ধ হৈছিল 1757 চনত। 1757 চনত পলাচী যুদ্ধ সংঘটিত হৈছিল। কুৱেশ্যন নম্বৰ 24। কোন সংবিধান সংশোধনীৰ যোগেদি ছিক্কিম ভাৰতৰ অংগৰাজ্য হিচাপে গঠন হৈছিল? এই কুৱেশ্যনটো আমি আগতে আলোচনা কৰিছোঁ, তাত এই কুৱেশ্যনৰ আনচাৰো মই কৈ গৈছোঁ। কুৱেশ্যনটো আছিল 1975 চনত ছিক্কিম ভাৰতৰ অংগৰাজ্য হিচাপে গঠন হৈছিল। এতিয়া ইয়াত কুৱেশ্যন সোধা হৈছে, কোন সংবিধান সংশোধনীৰ যোগেদি ছিক্কিম ভাৰতৰ অংগৰাজ্য হিচাপে গঠন হৈছিল? শুদ্ধ উত্তৰ হ'ব 36 এমেণ্ডমেণ্টৰ ভিত্তিত ছিক্কিম ভাৰতৰ অংগৰাজ্য হিচাপে গঠন হৈছিল।
1975 চনত 36 এমেণ্ডমেণ্টৰ ভিত্তিত ছিক্কিম ভাৰতৰ অংগৰাজ্য হিচাপে গঠন হৈছিল। কুৱেশ্যন নম্বৰ 25, তলৰ কোনজন সাহিত্যিক জোনাকী যুগৰ এজন ত্ৰিমূৰ্তি নহয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব হেমচন্দ্ৰ বৰুৱা। হেমচন্দ্ৰ বৰুৱা জোনাকী যুগৰ এজন ত্ৰিমূৰ্তি নহয়। বাকী তিনিজন জোনাকী যুগৰ ত্ৰিমূৰ্তি হয়। জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি ক'লে লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী, এই তিনিজনক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। আজিৰ শেষৰটো কুৱেশ্যন হ'ল, নিম্নলিখিত কোনটো প্ৰাণীয়ে ছালৰ মাজেৰে উশাহ গ্ৰহণ কৰে? শুদ্ধ উত্তৰ হ'ব ভেকুলী। ভেকুলীয়ে ছালৰ মাজেদি উশাহ গ্ৰহণ কৰে। তো বন্ধুসকল, আজিৰ এই 25টা কুৱেশ্যনত যদি কিবা ডাউট থাকে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বন্ধুসকল, যদি ক্লাছটো চাই ভাল পোৱা, ক্লাছটো লাইক কৰাৰ লগে লগে ক্লাছটোক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ইয়াৰ উপৰিও যদি আপোনালোকৰ মাজত কোনোবা আজি প্ৰথমবাৰ আমাৰ এই চেনেলত আহিছে, চেনেলটোক ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। আমি এক্সামৰ আগদিনালৈকে এনেধৰণৰ কুৱেশ্যন আলোচনা কৰি যাম, যিসমূহ কুৱেশ্যনে আপোনালোকৰ আগন্তুক দিনত পৰীক্ষাত যথেষ্ট সহায় কৰিব। তো আজিৰ ক্লাছত এইখিনি আছিল। পুনৰ লগ পাম আমি আমাৰ অন্য এটি ক্লাছলৈ। আজিলৈ ইমানেই। থেংক ইউ।